নমস্কাৰ। ফাইনেলি আপোনালোকৰ বাবে এটা বহুত ভাল খবৰ আহি গ'ল। আমাৰ শিক্ষামন্ত্ৰী ডাঙৰে টুইট কৰি দিছে যে যিসকলে 5550টা পদৰ কাৰণে এপ্লাই কৰিছিল LP আৰু UPত, সিহঁতৰ ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট আজি ৰাতি প্ৰকাশ কৰা হ'ব। হয়তো ৰাতি 12টাতে প্ৰকাশ কৰা হ'ব। তো এই বিষয়ে আজি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই টুইট কৰি জনাইছে। আপোনালোকে স্ক্ৰীনত চাবই পাৰে। দিছ ইজ টু ইনফৰ্ম অল aspiring candidates for the post of LP and UP school teachers under DEE Assam against the advertisement for 5,550 posts that the first provisional merit list will be published tonight. তাৰ মানে ইয়াত কোৱা হৈছে 5550টা পদৰ কাৰণে যিটো LP আৰু UP স্কুলৰ এডভাৰ্টাইজমেণ্ট হৈছিল তাৰ ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট আজি ৰাতি প্ৰকাশ কৰা হ'ব। তো আপোনালোকে টেনশ্যন লোৱাৰ কোনো কাৰণ নাই। তেনেহ'লে আপোনালোকে লিষ্টখন আজি পাই যাব। আৰু তাৰপিছত কোৱা আছে ছাবজেক্ট টু কমপ্লিশ্যন অফ ফৰ্মেলিটিজ দ্য এপইণ্টমেণ্ট অফ চিলেক্টেড কেণ্ডিডেটছ এজ এনাউন্সড বাই অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইজ শ্বেডিউল ফৰ 10 অক্টোবৰ 2025 ভিজিট DEE.assam.gov.in। ইয়াত কোৱা হৈছে যে 10 অক্টোবৰত এপইণ্টমেণ্ট দিয়াৰ কথা আছিল। আমাৰ CM ছাৰে কৈছিল সেই হিচাপত 10 অক্টোবৰে এপইণ্টমেণ্ট হ'ব, এইটো কোৱা হৈছে। তো আপোনালোকে DEE ভিজিট কৰি থাকক। DEE অফিচিয়েল ৱেবছাইটত গৈ ভিজিট কৰি থাকক আৰু অলপ পিছে চেক কৰক। মেবি ৰাতি 12টাৰ আগত বা ৰাতি 12টাত আপোনালোকে ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্টখন পাব। তো আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।